নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সতেমাৰী গাঁৱত আজি কৃতি ছাত্ৰ ছাত্ৰী আৰু মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষক সম্বৰ্ধনা জ্ঞাপন শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। পশ্চিম সতেমাৰী শংকৰজ্যোতি সংঘৰ উদ্যোগত সংঘৰ বাকৰিৰ ৰাজহুৱা মঞ্চত অনুষ্ঠিত হয়। অনুষ্ঠানটো স্থানীয় গাঁও প্ৰধান ৰাজেশ্বৰ দাসে আধৰা অনুষ্ঠানটো অসম সংগীত পৰিৱেশনেৰে আৰম্ভ হয়। অঞ্চলটোৰ অৱসৰী প্ৰধান শিক্ষক প্ৰমোদ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত গাঁওখনৰ গৌৰৱ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডক্টৰ বিপুল দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। যোৱা 20 মেত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰে ডক্টৰ বিপুল দাসক পশ্চিম সতেমাৰী শংকৰজ্যোতি সংঘই গামোচা ফুলাম জাপি আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনায়। তদুপৰি গৰাখহনীয়াই বিচ্ছিন্ন কৰা গাঁওখনলৈ সুনাম কঢ়িয়াই অনা ডক্টৰ বিপুল দাসক পশ্চিম সতেমাৰী গাঁও পৰিচালনা সমিতিৰ হকে সম্পাদক অক্ষয় হালৈ, শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মনোৰম হালৈ গামোচাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানটোত এইবেলি গাঁওখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ 20 গৰাকী ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা আৰু সংঘৰ মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটোত গাঁৱৰ আপোন মানুহৰ সম্বৰ্ধনা গ্ৰহণ কৰি গাঁৱৰ প্ৰতি দায়িত্ব থকাৰ কথা সদৰি কৰি শিপা পাহৰিব নালাগে বুলি ভাষণ প্ৰসংগত কয় ডক্টৰ বিপুল দাসে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত লোহাৰ কাঠাস্থিত পূব বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত চম্পক কুমাৰ দাসে শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকত বিষয় শিক্ষক হিচাপে যোগদান কৰাত সভাই তেওঁক সম্বৰ্ধনা জনায়। আজি আচলতে আমাৰ সতেমাৰী গাঁৱৰ কাৰণে এটা গৌৰৱৰ দিন, কাৰণ এনেকুৱা এটা সৰ্বাংগ সুন্দৰ অনুষ্ঠান সতেমাৰী শংকৰজ্যোতি সংঘৰ বিষয়ববীয়াসকলে যি সুন্দৰকৈ উদযাপন কৰিলে তাৰ বাবে মই তেওঁলোক আটাইৰে ওচৰত যিখিনি ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ এই তেওঁলোকৰ ঘৰৰ লগতে গাঁৱৰ সুনাম কঢ়িয়াই আনিলে আৰু তেওঁলোকক যি অভিনন্দন জনালে, সেই অভিনন্দন জনোৱাৰ বাবে আজি শংকৰজ্যোতি সংঘকো মই আন্তৰিকতাৰে কৃতজ্ঞতা যাচিছোঁ। লগতে সমূহ ৰাইজে মোক যি মৰম যাচিলে, সেই মৰমৰ বাবে মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আপোনালোকেও আহি আমাৰ এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে, কিয়নো আপোনালোকৰ উপস্থিতি অবিহনেও আমাৰ এই অনুষ্ঠানটো সঠিক দিশেৰে হয়তো কোনোবাখিনিত আধৰুৱা হৈ ৰ'লেহেঁতেন। গতিকে মই আপোনালোককো ইয়াৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয় অকল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠান, আৰু সেই অনুষ্ঠানখনত ইতিমধ্যে দেশ বিদেশত ছাত্ৰ ছাত্ৰী কাৰ্যত অৱতীৰ্ণ হৈছে। আৰু মই গৌৰৱেৰে ক'ব পাৰোঁ যে তাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে পাছ কৰিছে, তেখেতসকলৰ যথেষ্ট সংখ্যকে পৃথিৱীৰ বিভিন্ন কোণত নিজক প্ৰতিষ্ঠিত কৰিছে। আৰু মই এই গাঁৱৰ পৰা গৈ সেই মহাবিদ্যালয়ত যি সুযোগ ভগৱানৰ জৰিয়তে লাভ কৰিছোঁ, তাত মই আশা কৰিছোঁ যে সেই মহাবিদ্যালয়খন আশা কৰা ধৰণেৰে সঠিক দিশেৰে আগবঢ়াই লৈ যাম, যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে, অভিভাৱকে বা আমাৰ সন্মানীয় চৰকাৰ বা সকলো প্ৰকাৰৰ ব্যক্তিয়ে যাতে মহাবিদ্যালয়খনৰ যি গৌৰৱ, সেই গৌৰৱ অক্ষুণ্ণ ৰাখি আগবঢ়াই লৈ যাব পাৰোঁ, সেয়াই মোৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হ'ব। আৰু তাত প্ৰত্যেক ব্যক্তিকেই যাতে আমি সম অধিকাৰ সমতাৰে আগবঢ়াই এটা বিদ্যায়তনিক পৰিৱেশেৰে আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৱে মোৰ উদ্দেশ্য।